প্ৰিয় দৰ্শক প্ৰাইম ষ্টৰী বিশেষ অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ মই পাৰ্থ বৰা আৰু আজি মই মোৰ কেমেৰা সংগী সঞ্জয় বৰা আৰু অবিনাশ ডেকাৰ সৈতে উপস্থিত হৈছোহি ব্ৰহ্মপুত্ৰৰ পাৰৰ গুৱাহাটীৰ মাজমজিৰাৰ টিলাটোলৈ এইটো এটা বিশেষ টিলা সাধাৰণ টিলা নহয় আহোমৰ বুৰঞ্জীৰ জিয়া সাক্ষী এই টিলাটো শৰাইঘাটৰ ৰণত লাচিত বৰফুকনে অস্থায়ী শিবিৰ পাতিছিল এই টিলাটোতে আৰু এই টিলাটোৰ পৰা ৰণ পৰিচালনা কৰি লাচিত বৰফুকনে পৰাভূত কৰিছিল মোগলক সেইকাৰণে টিলাটোক বৰফুকন টিলা বুলিও জনা যায় কালক্ৰমত ইংৰাজ আহিল অসমলৈ ইংৰাজে এই টিলাটোৰ ওপৰতে নিৰ্মাণ কৰিলে এটা ঘৰ যিটোক আজি আমি ডিচি বাংলো হিচাপে জানো অসম টাইপ এই ঘৰটো কিন্তু আজি বহু বছৰ ধৰি পৰিত্যক্ত হৈ আছিল জিএমডি আৰু এজাক তৰুণ তৰুণীৰ প্ৰচেষ্টাত পুনৰ এই ঘৰটোৱে প্ৰাণ পাই উঠিছে নদী সভ্যতাৰ বহু সজুলি আৰু সমল সংৰক্ষণ কৰি থোৱা হৈছে এই ঘৰটোত আহকচোন চাওঁ কি আছে ঘৰটোৰ ভিতৰত হেল্ল' ছাৰ হেল্ল' পাৰ্থ নাইচ মিটিং ইউ প্ৰিয় দৰ্শক এওঁ শাহনাব আলম আৰু এই গোটেই যিটো প্ৰকল্পটোৰ তেওঁ ক্ৰিয়েটিভ ছুপাৰভাইজাৰ স্বাগতম জনাইছোঁ ডাঙৰীয়া আমাৰ এই শ্ব'লৈ ইতিমধ্যে এই হলটোৰ যি এই স্থানৰ যি ইন্ট্ৰডাকশ্যন মই দিছোঁৱেই এতিয়া আমাক ককেট কি আছে কেনেধৰণে কি বস্তু সংৰক্ষিত কৰি ৰখা হৈছে আচলতে এই বাংলোটো এপ্ৰিচিয়েট কৰিবৰ কাৰণে একদম আপুনি যেনেকুৱা বাহিৰৰ পৰা আহিছে একদম ঠিক কাম কৰিছে বিকজ ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন হয় মানে এই বিল্ডিংটো কনজাৰ্ভ কৰা এটা প্ৰজেক্ট এই যে ডিচিজনটো লোৱা হৈছে আই থিংক দেটছ এ ভেৰি ছিগনিফিকেণ্ট ডিচিজন আহক আমি চায়ো যাম কথাও পাতি যাম আহক চ' আৰু ৰেচপেক্টেড চিফ মিনিষ্টাৰ তেখেত যেতিয়া মিনিষ্টাৰ আছিলে তেতিয়াই মই প্ৰজেক্টটো মানে ইনিচিয়েট কৰা হৈছিলে এণ্ড থেংকফুলি থেংকছ টু গুৱাহাটী মেট্ৰপলিটন ডেভেলপমেণ্ট অথৰিটি স্পেচিয়েলি মিষ্টাৰ কছৰ হিলালী তেখেতৰ মানে ছুপাৰভিজনৰ তেখেতৰ মানে ইনষ্ট্ৰাকশ্যনৰ ভিতৰত গোটেইখিনি কমপ্লিট হৈছে ফাৰ্ষ্ট থিং দেট হেপেণ্ড ৱাজ দিছ ইজ দি অল্ডেষ্ট বিল্ডিং of such kind, the bungalow of such kind. This is the oldest one. This is one of the oldest ones. One of the oldest. One of the oldest standing. আৰু এইটোক মানে পুৰা আকৌ এটা কনজাৰ্ভেশ্যন প্ৰজেক্ট হিচাপে লোৱা হৈছে আৰু ফাৰ্ষ্ট থিং দেট ডিড ৱাজ দিছ এফৰ্ট ইজ ৰিমাৰ্কেবল এণ্ড দ্য ক্ৰেডিট গোজ টু আৰ্কিটেক্ট জিয়া হুছেইন and Smita Makhija. Tehet mane they are conservation architects and they are very painstakingly mane ei gute banglo to ako mane resurrect korise. Ami gom paisu jetia apnaloke hatole banglo to ahisile completely porityokto aru abandoned banglo there is nothing inside. In fact agote mane jetia ekhon abandoned asile ei gute khini mane overgrowth di pura wild overgrowth di bhora asile এই যে গোটেই ল্যান্ডস্কেপ যে দেখিছে এটা মানে সুন্দৰ পৰিৱেশ এটা দেখিছে যে দিছ ল্যান্ডস্কেপ ইজ ডান বাই ৰঞ্জনা ভজনকা মানে খুব মানে একদম মেটিকুলাছলি প্ল্যান কৰিছে একদম সেই কৰ্ণৰত এটা আৰোমা গাৰ্ডেন আছে where she has planted all medicinal and aromatic plants তাৰপিছত এই যে গোটেইখিনি প্ল্যানিংটো যে the rolling hill নিচিনা তাৰপিছত এই this whole garden মানে কিউৰেট কৰা So I think Ranjana Bhajanka and her team have done a phenomenal job. Hey, humai ahiye khub bhal lage. Humai feel aru bibhinno yat paintings o rakha hoise aru moi janibo parisu ekini mahe change hobo. Etu change hobo etu mahe etu amar first entrance ote we are calling it the art gallery. Right. Ela mane art lobby boli kobo pare kare etu entrance lobby jehetu etu ami dedicate korisu artists of Ohomor মানে মাহে এটা আৰ্টিষ্টক এই স্পেচটো দিয়া হ'ব এণ্ড হি অৰ শ্বি উইল ডিছপ্লে ফটোগ্ৰাফছে হওক পেইণ্টিংছে হওক ইটছ এন আৰ্টিষ্টিক স্পেচ আৰু দিছ ইজ ডেডিকেটেড টু দেট হয় আৰু সুধিব বিচাৰিছোঁ আপুনি ইতিমধ্যে জনাইছে এই ঘৰটো ওৱান অফ দ্য ওল্ডেষ্ট বিল্ডিংছ আৰু মিক্স অফ আছাম টাইপ আৰু স্কটিছ ইংলিছ এই উদাহৰণস্বৰূপে ইয়াত দেখা পোৱা গৈছে যিবোৰ সমল দেখা পোৱা গৈছে যিবোৰেৰে বিল্ডিংটো নিৰ্মাণ হৈছিলে তেতিয়াই এইবোৰ কি এইবোৰ উদ্যোগৰ পৰা অনা হৈছে বা হোৱাট ইজ দ্য হিষ্ট্ৰী অফ দিছ বিল্ডিং মানে wood more or less আছিলে তাৰপিছত মানে যেতিয়া মানে বহুত কিছুমান wood they got destroyed মানে for natural elements এই woodবিলাক আকৌ মানে match কৰি পেলাই আকৌ reconstruct কৰা হৈছে আচ্ছা match কৰা every wood that you see out here is very very old কিন্তু আকৌ মাজে আকৌ ইহঁতে হেয়া মানে স্মিতা মাখিজা and Zia Hussain they were very meticulous and they made sure that the wood quality and the মানে intensity they are all same এসেন্স টু থাকক যায় একদম অৰিজিনাল এসেন্স টু লৈ আনিছে প্ৰিয় দৰ্শক আমি ঘৰটোৰ কথা পাতি আছোঁ মই সঞ্জয় গুণৰ্জনাম ওপৰৰ চিলিংখন দেখুৱাবলৈ ইয়াত নদীকেন্দ্ৰিক যি সভ্যতা সেই সভ্যতাৰ এক আভাস দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে এয়া মাছ ধৰাৰ যিসমূহ সঁজুলি সেই সঁজুলিসমূহ ডিছপ্লে কৰা হৈছে আৰু ইয়াৰ উদ্দেশ্য সেইটোৱে যাতে ইয়ালৈ আহি
নদীকেন্দ্ৰিক যি সভ্যতা অসমীয়া সভ্যতা এই সভ্যতাৰে গাভা পায় নহয় জানো হয় এইটো স্পেচটো কি এই চেণ্ট্ৰেল হল হলটো আমি থিম দিছোঁ লাইফ অলং দ্য ৰিভাৰ আমাৰ লাইফ অলং দ্য ৰিভাৰত আমাৰ মানে পুৰা ফিচিং যোনটো আমাৰ সদায় ইণ্ডাষ্ট্ৰি আছে কটেজ ইণ্ডাষ্ট্ৰি কওক আপুনি প্ৰপাৰ অৰ্গেনাইজ ইণ্ডাষ্ট্ৰি হওক এইটো আমাৰ আৰ্টিষ্ট জ্যোতি শংকৰ ভট্টাচাৰ্যই মানে খুব ইণ্টাৰেষ্টিংলি এই গোটেই ইনষ্টলেশ্যনটো চিলিঙত কৰিছে দিছ ইজ ইউনিক সাধাৰণতে কি হয় মানে ইনষ্টলেশ্যনছ আৰ অল অন দ্য গ্ৰাউণ্ড অৰ অন দ্য ৱাল কিন্তু ইয়াতে আমি ভাবিলোঁ ব্ৰেক কৰা যাওক চ' জ্যোতি শংকৰে মানে যিমান আমাৰ ফিচিং ইমপ্লিমেণ্টছ আছে ফ্ৰম ডিফাৰেণ্ট ট্ৰাইবছ এণ্ড কমিউনিটিজ অলং দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ সেইটো চব কালেক্ট কৰি পেলাই এটা খুব এটা ইনষ্টলেশ্যন এটা বনাইছে আৰু ৰিভাৰ ব্ৰহ্মপুত্ৰৰ কাষেদি when it comes through গুৱাহাটী তাতে পৰে শুৱালকুছি শুৱালকুছিৰ মানে আমি এইটো ৰেপ্ৰেজেণ্টেশ্যন আমাৰ তাঁতশালখন আছে তাঁতশালত ইয়াতে মানে অসমীয়া গামোচা নিট কৰা হৈ আছে এতিয়া চ' এইটো ফাংচনেল হয় আৰু এইটো ফাংচনেল হয় যি আহি পেলাই ইয়াত তাত ব'ব বিচাৰে তাত ব'ব পাৰে ৰাইট দিছ ইজ টু অলছ' গিভেন এক্সপ'জাৰ এডুকেট কি দিছ ইজ দ্য ৱে ইট লুকছ আমাৰ ট্ৰেডিশ্যনেল উইভিং মানে হেৰিটেজ একজেক্টলি অন্য এটা কোঠাত আমি প্ৰিয় দৰ্শক প্ৰৱেশ কৰিম অন্য এটা কোঠাত দেখুৱালোঁ এই ঘৰটোত নদীকেন্দ্ৰিক সভ্যতাৰ এক নিদৰ্শন দাঙি ধৰা হৈছে এই ঘৰটো এই ৰুমটো কি বিশেষ কথা কিছু চকী পৰিলক্ষিত হৈছে হয় আপোনাক মই এই ৰুমত আপোনাক এইটো বস্তু বুজাই দিওঁ ডেট এই বাংলোটো একচুৱেলি মাল্টি ফাংচনেল এভাৰ ৰিভলভিং বাংলো হৈছে এইটোক আমি মিউজিয়াম ক'লে পুৰা দমে ঠিক নহ'ব কাৰণ মিউজিয়াম ইজ ষ্টেটিক এইটো এটা এভাৰ ৰিভলভিং এটা স্পেচ হয় প্লাছ ইটছ মাল্টি ফাংচনেল এইটো GMDA মানে এইটো খুব magnanimously they have actually done this project এইটো মানে পাব্লিকৰ কাৰণে ওপেন কৰি দিছে কিন্তু ইয়াতে মানে বিভিন্ন মানে ডিফাৰেণ্ট এক্টিভিটিজ হ'ব পাৰে ৱৰ্কশ্বপ হ'ব পাৰে এইটো যেনেকুৱা স্ক্ৰিনিং ৰুম হয় ইয়াতে আমাৰ প্ৰজেক্টাৰৰ স্ক্ৰিন লগোৱা আছে চ' উই কেন একচুৱেলি ডু স্ক্ৰিনিংছ ৱৰ্কশ্বপ প্ৰেজেণ্টেশ্যনছ এইবিলাক হ'ব পাৰে কিন্তু চব ৰুমতে এটা থিমো আছে লগতে আচ্ছা এতিয়া আপুনি ট্ৰেডিশ্যনেল ৰুমৰ পৰা ওচৰৰ পৰা আহিল এই ৰুমটোৰ হৈছে দ্য হেৰিটেজ অফ উইভিং এ হেৰিটেজ চ' আৰ ৰিভাৰ উইভছ এ হেৰিটেজ এজ ইট ফ্ল'জ থ্ৰু আছাম আৰু যিমান আমাৰ ট্ৰাইবছ আৰু কমিউনিটিজ আছে সিহঁতৰ মানে ট্ৰেডিশ্যনেল মটিভছ সিহঁতৰ উইভিং ডিজাইনছ ষ্টাইলছ আৰু বিভিন্ন যেনেকৈ ইয়াতে এইটো কিছু দেখা পোৱা গৈছে এইটো গোটেইখিনি এইটো হৈছে আমাৰ অল কাইণ্ডছ অফ চিল্ক ডেট উই ফাইণ্ড তাতে মানে টাচাৰ এৰী মুগা মালবাৰী চবকেইটাৰ মানে এইটো এটা ডিছপ্লে এটা মানে দিছ ইজ এন আইডিয়া ডেট অ'কে দিছ ইজ ৱাৰ আৰ ট্ৰেডিশ্যনেল চিল্কছ লুক লাইক এইটো এটা মণ্টাজ হৈছে যে আমাৰ ট্ৰেডিশ্যনেল ট্ৰাইবেল মোটিভছ ডেট উই ইউজ আৰু এইটো এই ৰুমটো কিউৰেট কৰিছে ইশিতা দাসে শ্বি ইজ এ য়াং প্ৰফেশ্যনেল হু হেজ পাছড আউট উইথ ফেব্ৰিক আচ্ছা টেকন'লজি এণ্ড গ্ৰাফিক ডিজাইন চ' খুব ইণ্টাৰেষ্টিং এটা পইণ্ট অফ ভিউ আছে আমাৰ অসম আৰু নৰ্থ ইষ্টত বোলে আমাৰ ট্ৰেডিশ্যনেল ডিজাইনত খুব জিঅ'মেট্ৰিকেল শ্বেপছ ইউজ হয় যোনটো বাকী কোনো জেগাত নহয় So she is trying to showcase that. These are our old family heirlooms. বিভিন্ন ফ্যামিলি মানে contribute কৰিছে. These are very old fabrics. Ishita has collected. সবৰে মানে কাৰ ঘৰৰ পৰা আহিছে সব লেখা আছে. এডিট দিয়া আছে. আৰু these are our, for instance, a pictorial, representation of our, dyeing methods. Rong dia. Our traditional rong dia sab natural hai. Onions, turmeric, sapat, indigo. সেইখিনি ব্যৱহাৰ কৰি আমি ৰং অন্য এটা কোঠালৈ আমি যাব বিচাৰিম আৰু ইফালে এটা আমাৰ হেয়া আছে দিছ ইজ এ ক্ৰাফট ডিছপ্লে ৰুম এতিয়া বন্ধ আছে আচ্ছা জাহ্নবী ফুকন হেজ কালেক্টেড এ লট অফ ক্ৰাফটছ আমাৰ অসমৰ পৰা আৰু খুব বঢ়িয়াকৈ ডিছপ্লে কৰা আছে এইটো খোলা হয় এই কোঠাটোলৈ আহিব বিচাৰিম এইটো হৈছে মেইন আমাৰ যেনেকুৱা পুৰণা যেতিয়া এই বিল্ডিংটো যেতিয়া বনাইছিলে ব্ৰিটিছ যুগত চ' দিছ ৱাজ দ্য মেইন লিভিং ৰুম দিছ ৱাজ দ্য লিভিং ৰুম ফায়াৰ প্লেচ এটা আছে এইটো গোটেইখিনি আকৌ ৰেজাৰেক্ট কৰা হৈছে উই আৰ কলিং ইট দ্য ৰিভাৰ লাউঞ্জ আমি উই ডেডিকেটিং ইট টু দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ চ' দিছ ইজ নাও লেড আউট এজ মানে একদম ওল্ড ষ্টাইল লিভিং ৰুম যেনেকুৱা থাকিছিল আগতে ব্ৰিটিছৰ দিনৰ টাইপৰ আমি ফায়াৰ প্লেচ আছে এই ওপৰৰ ষ্ট্ৰাকচাৰটো চাগৈ চিমনি এই ফায়াৰ প্লেচ আছে গতিকে সেই সময়ত যিহেতু ব্ৰহ্মপুত্ৰৰ পাৰত ঘৰটো আছিলে কিছু ঠাণ্ডা আছিলে আজিতকৈ বেছি ঠাণ্ডা আছিল যে কাৰণে এই ফায়াৰ প্লেচটো প্ৰয়োজন হ'ল এবছলিউটলি সেইটো সময়ত দৰকাৰ পৰিছিলে আৰু এটা কথা এই ইয়াতেও যেনেকুৱা এটা
জ্যোতি শংকৰে মানে খুব ধুনীয়া এটা ইনষ্টলেশ্যন লগাই এই দিছে নাওখন লগাই দিছে চ' দিছ ইজ অলছ' আৰ লাইটিং চেণ্ডেলিয়াৰ কিন্তু মানে এই থিমটো মানে চব ৰুমতে আপুনি এই থিমটো পাব মানে লাইফ অলং ব্ৰহ্মপুত্ৰ সব ৰুমতে এই থিমটো পোৱা যায় মানে যিহেতু ব্ৰহ্মপুত্ৰ নদীকেন্দ্ৰিক যি অসমৰ সভ্যতা গঢ়ি উঠিছে সেই সভ্যতাৰ যিসকল লোক তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালী জীৱনশৈলী উপস্থাপন কৰাৰ এক চেষ্টা আপোনালোকে কৰিছে খুবেই সুন্দৰ চেষ্টা এটা দিছোঁ খুবেই সুন্দৰ অন্য এটা কোঠালৈ আহিলোঁ এই ৰুমটো হৈছে মিটিং ৰুম এনে কনফাৰেন্স টেবুলটো আছে দিছ ইজ এ প্লেচ ফৰ কণ্ডাক্টিং মিটিংছ অলছ' আৰু এই ইয়াতে থিমটো দিয়া হৈছে নেভিগেটিং দ্য ৰিভাৰ আমাৰ ইয়াতে ব্ৰহ্মপুত্ৰ নদীটো ইজ একচুৱেলি দ্য মষ্ট নেভিগেবল ৰিভাৰ ইন চাউথ এছিয়া এণ্ড দেট ইজ দ্য ৰিজন ৱাই মানে ইমান মাইগ্ৰেশ্যনো হৈছে এইখিনি জেগাত চ' আমি চেষ্টা এটা দিছোঁ মানে আমাৰ এই নেভিগেশ্যন আমাৰ বিভিন্ন টাইপৰ নাও ফেৰী ষ্ট্ৰীমাৰ্ছ যে আগৰ পৰা মানে ব্ৰহ্মপুত্ৰত চলিছে সিহঁতৰ আমি অল্ড ফটোগ্ৰাফছ হেভ বিন চ'ৰ্চড এইটো তেনেকুৱা আজিৰ পাণ্ডু পৰ্ট হয় এইটো আজি পাণ্ডু পৰ্ট প্ৰবেবলি 100 বছৰমানৰ আগৰ হ'ব একদম এইটো বহুত হয় আৰু চ' দিজ আৰ অল অল্ড ষ্ট্ৰীমাৰ্ছ উইচ ইউজ টু প্লাই অন ৰিভাৰ ব্ৰহ্মপুত্ৰ আৰু এইটো এটা ইটছ মোৰ দেন 50-year-old লাক্সাৰী বোট এতিয়া এইটো মোৰ দেন 50-year-old লাক্সাৰী বোট গতিকে এই কোঠাটো ইয়াতে মানে এটা মানে নেভিগেশ্যন শ্বিপিং ৰিভাৰ শ্বিপিঙৰ এটা ফিল এটা আছে মানে প্ৰিয় দৰ্শক দেখুৱালোঁ এই কোঠাটোৰ বিভিন্ন অংশ ব্ৰহ্মপুত্ৰ নদীকেন্দ্ৰিক যি সভ্যতা গঢ়ি উঠিছে সেই সভ্যতাৰ এক আভাস প্ৰতিটো কোঠাত দিয়াৰ চেষ্টা কৰা হৈছে আমি বিৰতিলৈ যাম বিৰতিৰ পিছত আমি এটিকলৈ যাব চেষ্টা কৰিম এটিকটো খুবেই সুন্দৰ আৰু মন খুবেই ইণ্টাৰেষ্টিং পাছত যোৱাৰ আগতে মই দেখাই দিওঁ সেই এংকাৰটো দেখিছে যে দিছ ইজ এ ভেৰি ভেৰি অল্ড এংকাৰ এইটো নদীৰ তলৰ পৰা ওলোৱা হৈছে মানে এইটো এংকাৰ এইটো নদীৰ তলৰ পৰা থেংকফুলি উই ৱাৰ গিফটেড দিছ এইখিনি ইয়াতে খুব ধুনীয়া কৰি মানে ইয়াতে ডিছপ্লে কৰা হৈছে বিকজ যিহেতু থিমটো নেভিগেশ্যন হয় আৰু শ্বিপিং হয় এটা এংকাৰ তাত আছে প্ৰিয় দৰ্শক বিৰতিৰ পিছত পুনৰ আহিম প্ৰিয় দৰ্শক বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আজিৰ যি অল্ড ডিচি বাংলাটো দেখুৱাই আছিলোঁ ইয়াৰ এক বিশেষ স্থানত আমি আহি পাইছোঁহি এইটো হৈছে এই বিশেষ ঘৰটোৰ ওপৰৰ অংশ এটিকটো খুবেই সুন্দৰকৈ সজাই পৰাই তোলা হৈছে এই ঘৰটোৰ এই অংশটো আপোনালোকে খুবেই সুন্দৰকৈ ইনোভেটিভ ৱেত সজাই পৰাই তুলিছে কি আছে ইয়াত ফাৰ্ষ্ট অফ অল এইটোতো ডেফিনেটলি মষ্ট ইণ্টাৰেষ্টিং পাৰ্ট অফ দ্য বাংলো এই এটিকটো আগতে নাছিলে কিন্তু এই এটিকটো মানে কনজাৰ্ভেশ্যন প্ৰজেক্টৰ মাজত এই আমাৰ কনজাৰ্ভেশ্যন আৰ্কিটেক্টছতে ইয়াতে মানে এই এটিকটো লিটাৰেলি ক্ৰিয়েট কৰা হৈছে আৰু সেইকাৰণে এইটো এই স্পেচটো খুব ইণ্টাৰেষ্টিং হৈ গৈছে দুটা কাৰণত এটা হৈছে অৰিজিনেল ইয়াৰ মানে আৰ্কিটেকচাৰেলি উইচ একৰ্ডিং টু মি ইজ এন আৰ্ট কাৰণ এই যে আপুনি গাৰ্ডাৰ্ছবিলাক দেখিছে এণ্ড দ্য ফ্ৰেমছবিলাক দেখিছে দিছ ইজ দি এজ অল্ড টেকন'লজি that is incorporated to make this earthquake resistant. হয় দৰ্শক মই এই কথাটোৱে ক'ব বিচাৰিছিলোঁ এইবোৰ নহয় জানো হয় এইবোৰ এই গোটেই যে ফ্ৰেমটো আছে এই ফ্ৰেমটো আৰু এইখিনি স্পেচিয়েলি এইখিনি এই যে হিঞ্জেছ আছে আচ্ছা এয়া চাইণ্টিফিকেলি খুবেই বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা হৈছে আৰু এইখিনি দিয়া হৈছে আৰ্থকুৱেকৰ পৰা ৰক্ষা পৰিব মানে ভূমিকম্পৰ পৰা ৰক্ষা পৰিব আৰ্থকুৱেক ভেৰি এজ অল্ড মানে ডিজাইন এইটো মানে মানে উইচ ৱাজ ইনকৰ্পৰেটেড লেটাৰ অন ইন মেনি আদাৰ বিল্ডিংছ স্পেচিয়েলি আমাৰ নৰ্থ ইষ্ট মানে এইটো শ্বক এবজৰ্বাৰ টাইপৰ কাইণ্ড অফ আচ্ছা আৰু যেতিয়া আপোনালোকে ইণ্টাৰেষ্টিং আৰু সেইকাৰণে সেই এটিকটোত মানে এই বস্তুখিনি গোটেইখিনি এক্সপ'জ কৰা ৰখা আছে চ' দেট পিপল কাম এণ্ড একচুৱেলি এপ্ৰিচিয়েট দিছ টু মি দিছ ইজ এন আৰ্ট অফ আৰ্কিটেকচাৰ ৰাইট আৰু ছেকেণ্ড হৈছে যাৰ এই ৰুমটোৰ ক্ৰিয়েশ্যন ইয়াৰ ক্ৰেডিটটো কমপ্লিটলি যায় ব্ৰহ্মপুত্ৰ কালচাৰেল ফাউণ্ডেশ্যন ফাউণ্ডেড বাই শিল্পিকা বৰদলৈ মানে শ্বি ইজ এন ভেৰি ভেৰি একাম্পলিছড আৰ্টিষ্ট শ্বি ইজ এ উইনাৰ অফ উস্তাদ বিছমিল্লা খান এৱাৰ্ড সংগীত নাটক একাডেমি ওৱান অফ দ্য ভেৰি ফিউ ওৱানছ ফ্ৰম অসম আৰু দিছ ইজ এ ৰিজাল্ট আপুনি এতিয়া যি দেখিব দিছ ইজ দি পচিবলি মানে মই নাজানো আৰু ক'ত আছে দি অনলি collection of indigenous musical instruments. So, which means our sob je janajati ase from tribes and communities from the time Brahmaputra enters India from till the point where it exits from India jiman community ase yator sabore mane musical instruments bla collect kora hoise and this is an ongoing process aru ahibo instruments and this is for Brahmaputra Cultural Foundation it is a
হাৰ্ড ৱৰ্ক অফ 2 to 3 years of research. আচ্ছা 2 to 3 ইয়াৰ্ছত এইখিনি আপোনাৰ কালেক্ট কৰিছে ইয়াত ইতিমধ্যে বাদ্যযন্ত্ৰবোৰ ৰখা হৈছে আৰু নামটো ৰখা হৈছে কিছুমান খুব ৰেয়াৰ ইয়াতে মানে একতাৰা আছে কিচক বিনু আছে বা বিভিন্ন কিছুমানটো মই আগত আছে দেখা নাই হয় 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 ব্ৰহ্মপুত্ৰৰ পাৰৰ these are all মানে string instruments এই তেনেকুৱা এই চাৰিন্দা এইটো খুব ইণ্টাৰেষ্টিং এইটো খুব ইণ্টাৰেষ্টিং ষ্ট্ৰিং ইনষ্ট্ৰুমেণ্ট এইটো হৈছে চাৰ্জা চাৰিন্দা বা চাৰ্জা এইটো হৈছে খামাক ষ্ট্ৰিং ইনষ্ট্ৰুমেণ্ট হয় ইয়াৰ লগতে এই ইনষ্ট্ৰুমেণ্টটো যিসকল সমুদায় যিসকল কমিউনিটিয়ে বজায় সেইটো সংলগ্ন কৰিলে চাগে আকৌ আৰু ফলপ্ৰসূ হ'ব these are all মানে percussion instruments percussion instrument right এতিয়া বৰতাল পাতিতাল খুটিতাল চমুকতাল আৰু এই বিভিন্ন ধৰণৰ এই ধৰণৰ লাগে খামুকতালটো মই আগতে দেখা নাছিলো ভেৰি ইণ্টাৰেষ্টিং মানে এইটো এইটো খামুক 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 দি বনাই পেলাই এনেকা মানে খুব ইণ্টাৰেষ্টিং সাউণ্ড বজাবতো নাজানো হয় বাট আই হেভ হাৰ্ড মিচিঙৰ কিছুমান বাদ্যযন্ত্ৰ পৰিলক্ষিত হৈছে তাৰপিছতে বাগানীয়া বাদ্যযন্ত্ৰ পৰিলক্ষিত হৈছে কৰতাল ডুমপাক মিচিঙৰ চেংকুমবেং কাৰ্বিৰ বাডুংডুপা ৰাভাসকলৰ ৰগৈডাং বাগানীয়াসকলৰ বিভিন্ন বাদ্যযন্ত্ৰ আৰু আপুনি দাবী কৰিছে এনেধৰণৰ ব্ৰহ্মপুত্ৰৰ উজনিৰ পৰা নামনিলৈকে যিসমূহ জনগোষ্ঠীয় লোক আছে তেওঁলোকে ব্যৱহাৰ কৰা সকলো বাদ্যযন্ত্ৰই মজুত আছে Absolutely. ব্ৰহ্মপুত্ৰ কালচাৰেল ফাউণ্ডেশ্যনে অলৰেডি এটা লিষ্ট প্ৰিপেয়াৰ কৰিছে অফ টোটেল 210 ইনষ্ট্ৰুমেণ্টছ ইয়াতে খালি 61টা আছে এতিয়া আচ্ছা 61টা এতিয়া আৰু আহি আছে কালেক্ট কৰা হৈছে আজ মাজতে লকডাউন আছিলে সেইকাৰণে মানে বিভিন্ন জাগাত গৈ পেলাই মানে এতিয়ালৈকে কালেকশ্যনবিলাক কৰা হোৱা নাই ইনষ্ট্ৰুমেণ্টবিলাক কিন্তু এতিয়া আকৌ নেক্সট কাপল অফ মান্থছ 2 মাহ কালেক্ট কৰা হ'ব এইটো এতিয়া ক'লো না এইটো এভাৰ গ্ৰয়িং এভাৰ ইভলভিং এইটো মানে বাঢ়ি গৈ থাকিব কালেকশ্যনটো মোক আৰু এটা কথা কওক ইয়াৰ পেপাৰ দেখা পোৱা গৈছে মোক এটা কথা কওক যেতিয়া আপোনালোকে পাইছিলে ঘৰটো 2014-15ত এবাণ্ডন আছিলে পৰিত্যক্ত ঘৰ আছিলে তেতিয়া এই স্থানটো কেনেকুৱা আছিলে এই স্থানটোত কি আছিলে মই অনেষ্টলি একচুৱেলি মই সেইটো সময়ত মই এটা নাছিলোঁ মানে তেতিয়া জিয়া হুছেইন আৰু স্মিতা মাখিজা তেখেত আহিছিলে মানে এই আমি ফটোগ্ৰাফবিলাক আপোনাৰ নাজানো দেখিছোঁ একদম মানে অৱস্থাটো নাইকিয়া আছিলে ইট ৱাজ অলৱেজ ফলিং এপাৰ্ট আৰু কোনো গাৰ্ডেন চাৰ্ডেন নাছিলে চব মানে ইট ৱাজ ৱাইল্ড গ্ৰ'থ আৰু মানে এটা এবেণ্ডেন জেগা নিচিনা যেনেকুৱা থাকে তেনেকুৱা আছিলে একদম তাৰপৰা একদম লিটাৰেলি ফ্ৰম স্ক্ৰেচ বস্তুটো মানে আকৌ ৰেজাৰেক্ট কৰা হৈছে আৰু আজি এই যে মানে পৰিৱেশটো এনভাইৰনমেণ্টটো যে ক্ৰিয়েট হৈছে যে it has taken a lot of effort definitely দেখিলে landscape artist কক মানে আর্ট মানে আমাৰ ফাইন আৰ্টিষ্ট বিলাকে কক নুৰুদ্দিন স্যাৰ আছে জ্যোতিশংকৰ ভট্টাচাৰ্য আছে তাৰপিছত ভিতৰত যি মানে কিউৰেট কৰিছে যাৰ মানে এক্সপাৰ্টিজ আছে অগ্নিবেশ আছে যেনে মানে কিউৰেটৰ হয় নিজে হিষ্টৰিয়ান হয় ইশিতা যেনেকুৱা শি ইজ ভেৰি কোৱালিফাইড মানে ফেব্ৰিকৰ ক্ষেত্ৰত তাৰপিছত সতাজ আলম আছে হু হেজ হেল্পড coordinate everything because our team eta ase khub dangor team eta ase you know and Janabi Phukon she's very highly regarded teor ami advice loi thaku Aloknanda Das you know aru bahut mane khali ei 3-4টা 5টা 10টা man manu nohoy mane ega bahut ase manu mane jonte sobe nijor mane etu prothom initiative ei initiative to lole ghor to preserve kora hol assam type more or less assam type ghor aru পৰৱৰ্তী সময়ত গুৱাহাটীত আৰু তেনেকুৱা পৰিকল্পনা আছে নেকি আপোনালোকৰ অন্যান্য ঘৰ প্ৰিজাৰ্ভ মই এইটো ক'ব নোৱাৰিম কিন্তু মই আশা কৰিছোঁ মিষ্টাৰ কৌশল হিলালীৰ মানে আণ্ডাৰত GMDA ইজ ভেৰি এক্টিভ আৰু মই আমাৰ চবৰে খুব ভাল লাগিছে এনেকুৱা এটা মানে এটা প্ৰজেক্ট এটা হৈছে যে আৰু আমি আশা কৰোঁ আৰু হ'ব যেন মানে আমি তো এইটোৱে ইচ্ছা কৰোঁ এনেকুৱা জেগা আৰু মানে পাব্লিকৰ কাৰণে খোলক এই হিষ্ট্ৰীটো বুৰঞ্জীটো মানুহে গম পাইছে ফৰ উদাহৰণস্বৰূপে এই বিশেষকৈ অসমত ইমানেই ভূমিকম্প হয় 1897ত ভূমিকম্প হৈছে 1950ত ভূমিকম্প হৈছে গুৱাহাটীতো সঘনাই ভূমিকম্প হয় আৰু এতিয়া যিবোৰ ষ্ট্ৰাকচাৰ হয় এই RCC ঘৰবোৰ এপাৰ্টমেণ্টবোৰ তাতো ক্ৰেক ওলায় গতিকে আজি 100 বছৰ আগতে এনেকুৱা ধৰণৰ জাপানীজ টেকনলজি বুলি মোক জিয়া হুছেইনে তাকে বুজালে এবাৰ কিন্তু অৰিজিনেল যোনটো বাংলোটো আছিলে সেইটো কিন্তু এবাৰ আৰ্থকুৱেকত ভাগি পৰিছিলে সেইটো 87ৰ কাৰেক্ট 1997 যেতিয়া ৰিবিল্ড কৰা হ'ল সেইটো সময়ত বোলে এই কিছুমান জাপানীজ আৰ্কিটেক্ট বোলে মানে অন কিবা টুৰ আছিল নেকি নাজানো তেতিয়া মানে কিবা এটা মানে এটা কোলাবৰেশ্যন টাইপৰ হ'ল যাতে মানে ষ্ট্ৰাকচাৰ শ্বেপ এস্থেটিক্স যোনটো আমাৰ ব্ৰিটিছ স্কটিছ বাংলোবিলাকত থাকে সেইটো ইনকৰ্পৰেট কৰা হ'ল জাপানীজ এটা ন' হাউ এটা এটা এক্সপাৰ্টিজ এটা তাতে এই বস্তুটো ওলাই আহিছে এতিয়া
বিশেষকৈ জাপানতো যিহেতু জাপানো ভূমিকম্প প্ৰণ আৰু আৰ্থকুৱেক প্ৰণ, গতিকে তেওঁলোকৰ টেকন'লজি ইয়াত ব্যৱহাৰ কৰা হৈছে আৰু 100 বছৰ এই ঘৰটো ছাষ্টেইন কৰিছে। যদি 1897 ধৰে 1997 তাকেতো আৰু প্লাছ 20 ইয়াৰ্ছ 120 ইয়াৰ্ছ ছাষ্টেইন কৰিছে 100 ইয়েৰ অ'ল্ড এটা টেকন'লজি। গতিকে এইটো খুবেই ইণ্টাৰেষ্টিং। মই যিটো বুজিলোঁ ইয়ালৈ যিসকল আহিব তেওঁলোকে অসমৰ বুৰঞ্জীৰ আভাসটো পাবই। ছায়েন্স এণ্ড টেকন'লজি 100 বছৰৰ আগতে অসমত কেনেকুৱা আছিল সেয়াও গম পাব, অলপমান এটা এক্সপ'জাৰ এটা পোৱা যাব। আচলতে এই জাগাটো সেই হিচাপে মানে কৰা হৈছে, মানে যেতিয়া অথৰিটিজে মানে GMDহঁতে যেতিয়া আমাক এটা ব্ৰিফ দিছিলে সেইটোৱে কৈছিলে কি লেট পিপল হেভ এ ফিল, মানে আমাৰ হেৰিটেজ বস্তু যে কি হয় হেৰিটেজ এটা ফিল এটা আহিব লাগে, চ' দেট দিছ প্লেচ শুড ইনস্পায়াৰ মোৰ ষ্টাডি মোৰ ৰিচাৰ্চ, ৰাইট হয় নাই? এইটো এটা মই ভাবোঁ এইটো ইন্ট্ৰডাকশ্যন হয় এটা এস্থেটিকলি কিউৰেটেড ইন্ট্ৰডাকশ্যন। ইয়াৰ পিছত আৰু যদি কিবা জানিব খোজে এতিয়া যেনেকুৱা ইয়াতে এইটো জেগাতে যেনেকুৱা মই এটা এলিমেণ্ট আপুনি এতিয়া ন'টিছ কৰিছেনে নে নাজানো, মই চবকেইটা ৰুমত কিন্তু এটা QR কোড এটা আছে আমাৰ, চব গোটেই যিমানকেইটা আমাৰ স্পেচেছ আছে না QR কোড এটা আছে। চ' এতিয়া আপুনি আহিল ইয়াতেও আছে QR কোড, আপুনি QR কোডটো আপুনি স্কেন কৰিল, এতিয়া যদি আপোনাক হঠাৎ লাগে এই ঢাকটো আপুনি শুনা নাই কেতিয়াও ইয়াৰ চাউণ্ডটো কেনেকুৱা হ'ব, তেতিয়া সেই QR কোডত গ'লে আমাৰ ৱেবছাইট উইচ ইজ ভেৰি ডাইনামিক ৱেবছাইট, তাতে আপুনি গৈ পেলাই প্ৰেছ কৰিলে ঢাকটো তাৰ অডিঅ' ফাইলটো শুনা যাব। আচ্ছা, এই বস্তুবিলাক আমি এইবিলাক চব এই ফিউচাৰ ৰেডি কৰিব চেষ্টা কৰি আছোঁ। দিজ আৰ অল মানে ৱৰ্ক ইন প্ৰগ্ৰেছ। খুবেই সুন্দৰ পদক্ষেপ। প্ৰিয় দৰ্শক, মই পুনৰ কৈ দিছোঁ, যদি উদাহৰণস্বৰূপে তেওঁলোকৰ যিটো ৱেবছাইট সেই ৱেবছাইটটোত আপোনালোকে এই বাদ্যযন্ত্ৰটোৰ চাউণ্ড কেনেকুৱা হ'ব সেয়া গম পাব। কেনেকৈ গম পাব? এটা QR কোড আছে, সেইটো স্কেন কৰি লৈ গ'লেই হ'ল আৰু সেই ৱেবছাইটত যি স্থানত সেই স্কেনটো চিমিলাৰলি বাকী ৰুমবিলাকতো মানে যদি আপুনি QR কোডটো স্কেন কৰে এতিয়া মই যেনেকৈ নেভিগেশ্যনটো বুজালোঁ আৰু নহ'লে বা এই উইভিং হেৰিটেজ বুজালোঁ, এতিয়া আমাৰ ভিতৰত কোনো নাই, ছাপ'জ কোনোবা এইবিলাক আউট অফ কিউৰিয়চিটি যদি জানিব খুজিছে কি হয় এইটো, এই QR কোডটো স্কেন কৰাৰ লগে লগে চিধা মানে সেই পেজত যাব, চব ডিছক্ৰিপশ্যন লিখা আছে। মানে ইয়াত যিখিনি বুজি নাপালে বা ইয়াত আৰু যিখিনি ইচ্ছা আছে জানা সেইখিনি আপোনালোকৰ ৱেবছাইটত জানিব পাৰিব। www.brahmaputra.heritage.org চ' সেইটোও মানে ৱেবছাইটটো আমাৰ এই বাংলো নিচিনা এভাৰ ৰিভলভিং, আৰু আহি থাকিব তাৰ মেটেৰিয়েল, যেনেকুৱা অগ্নিবেশৰ ভিণ্টেজ আছাম আছে, বহুত কেইখন ফটোগ্ৰাফ আছে, খুব ৰেয়াৰ ফটোগ্ৰাফ আৰু খুব ভাল মানে ষ্টৰি আছে তাৰ, এভৰি ফটোগ্ৰাফ হেজ এ ষ্টৰি বিহাইণ্ড ইট, ৰাইট? এতিয়া সেই ফটোগ্ৰাফ দেখি ভাল লাগে, কিন্তু যদি আপুনি যদি জানিব ইচ্ছা কৰে তেতিয়া সেই আকৌ ৱেবছাইটত গৈ পেলাই ইউ উইল গেট টু মানে মিউজিয়ামলজিৰ এইবোৰ নতুন ফিউচাৰেদি মানে এটা চেষ্টা এটা দিছোঁ, চবে মিলি আমি এটা চেষ্টা দিছোঁ। স্বাভাৱিক। প্ৰিয় দৰ্শক, ফাৰ্ষ্ট অফ ইটছ কাইণ্ড বুলি ক'ব পাৰি অসমত, এটা পুৰণি পৰিত্যক্ত অসম আৰ্হি ঘৰ এটা, ব্লেণ্ড অফ অসম আৰ্হি আৰু ব্ৰিটিছ স্কটিছ মডেল, সেইটোক আপোনালোকে এটা নতুন ৰূপ দিলে, প্ৰাণ পাই উঠিলে আৰু তাৰ সমান্তৰালকৈ এক সংগ্ৰহালয় য'ত ৰিয়াৰ কিছুমান ফটোগ্ৰাফছ আছে, বাদ্যযন্ত্ৰ আছে আৰু অন্যান্য মাল্টিপাৰ্পাছ এটা ঘৰ হিচাপে আপোনালোকে প্ৰস্তুত কৰি উলিয়াইছে। ইতিমধ্যে দেখুৱালোৱে এই ঘৰটোৰ বিষয়ে ক'লোঁ। ঘৰটোৰ বাহিৰত বিশেষকৈ ছানছেটৰ সময়ত, ছানডাউনৰ সময়ত, সূৰ্য অস্ত যোৱাৰ সময়ত এক নান্দনিক পৰিৱেশৰ সৃষ্টি হয়, যি পৰিৱেশ পৰ্যটকসকলে আহি চাব পাৰে। ব্ৰহ্মপুত্ৰৰ দাঁতিত এইটো টিলা, আৰু এই টিলাত যি পৰিৱেশৰ সৃষ্টি চাব পাৰে। পিছৰ পৰ্যায়ত পিছৰটো খণ্ডত আমি সেই দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰিয় দৰ্শক, বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। এই বিশেষ ঘৰটোৰ এক বিশেষ কক্ষত আমি প্ৰৱেশ কৰিছোঁ। কক্ষটো হৈছে দি লাইব্ৰেৰী হল। অৱনিবেশ, এই গোটেই কক্ষটোত যি সামগ্ৰী বা সমল আছে সেইখিনি কিউৰেট কৰাৰ প্ৰচেষ্টা আপুনি হাতত লৈছে। দেখুৱাওকচোন কি আছে, কি ৰাখিছে ইয়াত। আচলতে এইটো লাইব্ৰেৰী হল। এই লাইব্ৰেৰী হলটোত পুথিভঁৰাল এটাৰ উপৰি ইয়াত এটা মাজুলী কৰ্ণাৰ আছে, য'ত মাজুলীৰ মুখা, আপোনাৰ বিচনী বা আপোনাৰ সচিত্ৰ পুথি এইখিনি গোটেই ফলিঅ'খিনি আছে। আৰু ইয়াৰ এটা হেৰি আপোনাৰ অংশ ভিণ্টেজ আছাম বুলি, আপোনাৰ আচলতে অসমৰ আধুনিক ইতিহাস ফটোগ্ৰাফৰ যোগেদি কোৱাৰ প্ৰচেষ্টা। ফটোগ্ৰাফ আছে, পুৰণি এডভাৰটাইজমেণ্ট আছে, বিভিন্ন ধৰণৰ বস্তুবোৰে এক হিচাপত অসমৰ আধুনিক বুৰঞ্জী কোৱাৰ এটা প্ৰয়াস। বিভিন্ন ধৰণৰ ফটোগ্ৰাফ দেখা গৈছে। অসমীয়া গ্ৰামোফোন কোম্পানী, কলিকতাত গীত দিবলৈ যোৱা প্ৰথম দলটো, এইটো কি হয়? এইটো প্ৰথম অসমীয়া, মানে এজন অসমীয়াই আৰম্ভ কৰা গ্ৰামোফোন কোম্পানী। এইটো অসমীয়া আৰম্ভ কৰা গ্ৰামোফোন কোম্পানী। আচ্ছা, এই কোম্পানীটো শুভ বৰুৱাই আৰম্ভ কৰিছিল। আৰু এটা নিউজ পেপাৰ ক্লিপিং এটা ওপৰত এখন পণ্টিয়েক টুৰৰ বিক্ৰী হৈছে 400 টকাত। কাকজান চাহ বাগিচাৰ মানে মেনেজাৰে বিক্ৰী কৰা এটা এড দিছে। আৰু তাৰ উপৰি ইয়াত সেই সময়ত যোৰহাটৰ এলি চিনেমাত কি চিনেমা চলিছে 1936 চনত? 1936 চনত যোৰহাটৰ এলি চিনেমাত
কি কোনখন Coronation of George VI আৰু Two Hearts in Wallstein বুলি আচ্ছা George যোৰহাটত VI করোনেশন সেরেমনিটো টেলিকাস্ট হৈছে মানে হেৰি হৈছে আৰু Two Hearts in Wallstein বুলি এখন চিনেমাত প্ৰদৰ্শিত আচ্ছা আৰু সেই সময়টোৰ আভাস এই ফটোখিনিৰ যোগেদি পেপাৰ ক্লিপিংসমূহৰ যোগেদি আপুনি এই স্থানত দিবলৈ চেষ্টা কৰিছে এইখন কি এখন যোৰহাট গভৰ্ণমেণ্ট স্কুলৰ ইয়াত আমাৰ বিখ্যাত কবি তেখেত অমূল্য বৰুৱা আছে আমাৰ চিত্ৰ নিৰ্মাতা পদুম বৰুৱা আছে এটা সময়ৰ ৰাজনীতিবিদ অজিত কুমাৰ শৰ্মা আছে তেওঁলোকৰ এখন গ্ৰুপ ফটোগ্ৰাফ মেট্ৰিকুলেশ্যন বেটছ 1941 1941 চনৰ যোৰহাট গভৰ্ণমেণ্ট বয়জৰ মেট্ৰিকৰ বেটছৰ কিছুমান ষ্টুডেণ্ট আছিল এইখন চিত্ৰ এখন ব্ৰিটিছৰ সময়ৰ স্কুল এতিয়া মহাত্মা গান্ধীৰ ফটো তাত দেখা নাপায় নিশ্চয় ওপৰত তাত ৰজা ৰাণী ফটো ব্ৰিটিছৰ সময় স্কুল আৰু কিছু ছাত্ৰ ছাত্ৰীয়ে তলত বহি পাঠদান শিক্ষা গ্ৰহণ কৰা দেখা পোৱা গৈছে আৰু এজন শিক্ষকে শিক্ষা প্ৰদান কৰি আছে খুবেই নান্দনিক অসম বুৰঞ্জীৰ এক আভাস চিত্ৰৰ যোগেদি দিবলৈ চেষ্টা কৰা হৈছে বিষ্ণু ৰাভা আৰু মঘাই ওজা বিষ্ণু ৰাভাৰ মঘাই ওজা এইখন ফটো কেতিয়া হ'ব পাৰে এখন 1950 দশকৰ হ'ব 1950 চনৰ এখন ফটো আৰু সেই বুজোৱা আৰু কি ফটো আছে ইয়াত এইফালে ব্ৰজ শৰ্মা আছে বিখ্যাত নাট্যকাৰ তেখেতৰ এটা দল কলকাতালৈ লৈ গৈছিলে আপোনাৰ মনোমতিখন ৰেকৰ্ডিং কৰিবলৈ দলৰ হয়তো ভাৰতৰে প্ৰথম মহিলা অৰ্কেষ্ট্ৰা দল এইটো ভাৰতৰ প্ৰকৃত লোৱা ফটোগ্ৰাফ আচ্ছা তেজপুৰৰ প্ৰকৃত লোৱা ফটোগ্ৰাফ এইটো মহিলাসকলৰ এটা অৰ্কেষ্ট্ৰা আপুনি ক'ব বিচাৰিছে হয়তো ভাৰতৰ ভিতৰত প্ৰথম মহিলাৰ অৰ্কেষ্ট্ৰা মহিলা অঞ্চল খুবেই সুন্দৰ এইখিনি চাগৈ অসমৰ বহু লোকে নাজানে কিন্তু ইয়ালৈ আহিলে তেওঁলোকে বহু নতুন কথা জানিব পাৰিব আৰু এক আভাস পাব ইয়াতো কিছু চিত্ৰ দেখা পোৱা গৈছে মহাত্মা গান্ধী যোৰহাটলৈ আহোঁতে 1934 চনত 34 চনত যোৰহাটলৈ আহোঁতে এই চিত্ৰ এইখন আপোনাৰ আছাম মেডিকেল কলেজৰ স্থাপন যেতিয়া হৈছিল 1947 চন 48 চনত তেতিয়া এখন গ্ৰুপ ফটো গোটেই ডাক্তৰবোৰৰ লোৱা হৈছিল আচ্ছা আচ্ছা অসম মেডিকেল কলেজ যেতিয়া স্থাপন হৈছিল ডিব্ৰুগড়ত তাৰ আগতেতো বেৰী হোৱাইট মেডিকেল স্কুল আছিলে তাৰপিছত যেতিয়া বেৰী হোৱাইট মেডিকেল স্কুল অসম মেডিকেল কলেজলৈ ৰূপান্তৰ হৈছে তেতিয়া সকলো ডক্টৰ হয় এইখন আছে ইনগ্ৰেশ্যনৰ হেৰি এইখন আপোনাৰ দৰঙৰ ভুটীয়া সকল আহিছে দৰং মেলাত তেওঁলোকে বস্তু বেচিবলৈ তাতে এখন মিনি প্লেফুল এটা হেৰি তেনেকুৱা দেখা পোৱা বিখ্যাত এটা সময় ট্ৰাম্পেট প্লেয়াৰ ডেনিছ বেংকছৰ এই চিত্ৰ বিখ্যাত ট্ৰাম্পেট প্লেয়াৰ এইখন ফটো এখন কমল নাৰায়ণ চৌধুৰী আমাৰ অসমৰ প্ৰথম ডকুমেণ্টাৰী ফিল্ম মেকাৰ তেখেতে অসমৰ পাট আৰু মুগা শিল্প 1947 চনৰ এখন ডকুমেণ্টাৰী কৰিছিল তাৰ বিহাইণ্ড দ্য চিনছ এয়া এটা সময় বিভিন্ন ফটো ইয়াত প্ৰদৰ্শিত হৈছে সেই তেতিয়া বিহু কণী যুঁজ বিহু এয়া এহাল দম্পতি এক প্ৰকাৰ সেই সময়ৰ অসমৰ এক আভাস এই স্থানত পোৱা যায় এই কোঠাটোত পোৱা যায় আৰু মাজুলী কৰ্ণাৰ নহয় জানো এইটো মাজুলী কৰ্ণাৰ অৰ্থাৎ এইফালে যদি আপুনি ব্লেক এণ্ড হোৱাইট দেখিলে সেইফালে একেবাৰে ৰঙা ছটিয়াই দিয়া হৈছে একদম মাজুলী কৰ্ণাৰটোত মাজুলীৰ যি সত্ৰ সংস্কৃতি তাৰ আভাস দিবলৈ চেষ্টা কৰা হৈছে ইতিমধ্যে দেখাই পোৱা যায় আৰু মাজুলী কৰ্ণাৰটো কিয় নাম দিয়া হ'ল আৰু মাজুলীৰ কি বস্তু ইয়াত সংগ্ৰহিত হৈ আছে আচলতে আমি সকলোৱে ভাবিছিলোঁ ক্ৰিয়েটিভিটিতে মাজুলীৰ বিষয়ে এটা এখন ৱল থকাৰ বিৰাট প্ৰয়োজন সেয়েহে আমি অন্ততঃ মুখা সচিত্ৰ পুথিৰ ফলিঅ' আৰু লগতে বিচনী যে মাজুলীক এক বিশেষ পৰিচয় দিছে সেইখিনি ইয়াত প্ৰদৰ্শন কৰাৰ এক চেষ্টা কৰা হৈছে যাতে অতি কম সময়ৰ ভিতৰত অসমৰ বিভিন্ন প্ৰান্তৰ এক আভাস এক বুৰঞ্জীৰ আভাস পোৱা যায় এইটো এটা লাইব্ৰেৰী ন এইটো পুথিভঁৰালটো এইটো লাইব্ৰেৰী ইয়াত আকৌ এটা বৰ গুৰুত্বপূৰ্ণ বস্তু আছে সেইটো হ'ল আপোনাৰ এই যিটো বঙলাটোৰ ৰেন'ভেশ্যনটোৰ আমি ইয়াত ফটোগ্ৰাফৰ যোগেদি ইয়াত দেখুৱাই কি ধৰণে ৰেন'ভেট কৰা হৈছিল কি অৱস্থাত আছিল এটা সময় আচ্ছা ফ্ৰেম সলাবলগীয়া আপোনালোকক বুজাবলৈ চেষ্টা কৰিম এই যিখন ব্লেক এণ্ড হোৱাইট ফটো যদিহে কেমেৰাই ঢুকি পাইছে এই প্ৰথমখন ব্লেক এণ্ড হোৱাইট ফটো সেইটো এইখন কেতিয়া এখন ৰেন'ভেশ্যন লোৱা আগে মানে 2011 ফটো এইখন যেতিয়া সেই ৰুফটো সলনি কৰা হ'ল কৰা হ'ল তেতিয়া তাৰ ফটোগ্ৰাফ ব্ৰিটিছৰ যুগৰ এই ঘৰটোৰ ফটো আছে নেকি ব্ৰিটিছৰ যুগৰ সেই সময় ফটো নাই আমি কিন্তু বিচাৰি আছো নিশ্চয় এটা সময়ত পাবগৈ এই ঘৰটোৰ ফটোসমূহ ইয়াত সংৰক্ষিত কৰি ৰখা হৈছে ৰিন'ভেশ্যনৰ সময়ৰ পৰা কিছু ফটো আছে আৰু ইয়াত গোটেই কিতাপবোৰ আছে বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিষয়ে যিখিনি কিতাপ লিখা হৈছে ইয়াৰ জনগোষ্ঠীৰ বিষয়ে বিভিন্ন ধৰণৰ বা যিটো সাহিত্য সংস্কৃতি গোটেইখিনি সামৰি অন্ততঃ কিছু কিতাপ ইয়াত ৰখা হৈছে যাতে মানুহে পঢ়িব পাৰে মানুহে সেই কিছু সময় অতিবাহিত কৰি ইয়াত পঢ়িব পাৰে খুবেই সুন্দৰ খুবেই নান্দনিক অসমৰ ইতিহাসৰ বিষয়ে বহু কথা ইয়ালৈ আহিলে গম পোৱাৰ লগতে ইয়াত বিভিন্ন কিতাপ আছে নদীকেন্দ্ৰিক যি অসমৰ সভ্যতা সেই সভ্যতাৰ বিষয়ে তেওঁলোকে জানিব পাৰিব অভিনিৱেশ
সাধাৰণতে আমি যে দেখা পাওঁ এই বিশেষকৈ পুৰণি 1950 বা 1920 চনৰ ভিতৰত স্থাপন হোৱা স্কুলবোৰ বিভিন্ন জিলাৰ সদৰসমূহত যিবোৰ স্কুল আছে সেই সময়ত এটিকটো দেখা যায় এটিকটোত বিশেষকৈ তেওঁলোকে এটিকটো ব্যৱহাৰ বিশেষকৈ ভেণ্টিলেশ্যনৰ কাৰণে থাকে আৰু ভূমিকম্পৰ কাৰণে থাকে নহয় জানো ভূমিকম্প থাকে আৰু বিশেষকৈ তাৰ ৰুফিংটোৰ কাৰণে আৰু যাতে আমাৰ গৰম বছৰ কাৰণ গৰম বতাহ হ'লে তলৰ পৰা ওপৰলৈ যায় ওপৰটো গোট খাব লাগিব সেইকাৰণে সেই প্ৰচলনৰ কাৰণে এটিকটো সজা হয় আৰু আজিৰ তাৰিখত অসমাৰহীৰ ঘৰত যদি কোনোবাই বিচাৰে যে মই অসমাৰহীৰ ঘৰ এটা নিৰ্মাণ কৰি থাকিবলৈ লওঁ কিমান বাস্তৱসন্মত বা কিমান বিজ্ঞানসন্মত আচলতে ব্যক্তিগত এটা অভিজ্ঞতা পৰা আমি যোৱা বছৰ ক'ভিডৰ সময়ত আমাৰ পৰিয়ালটোৱে মিলি পেলাই আমাৰ পুৰণি ঘৰটো যোৰহাটৰ পৰা প্ৰায় 30 কিলোমিটাৰ আঁতৰত মাছকুৰি বুলি এখন গাঁৱত আছে ঘৰটো সেইটো সংৰক্ষণ কৰাৰ যত্ন কৰিছিলোঁ কিন্তু গোটেই ঘৰটো কৰাটো অসম্ভৱ কথা আমি কাৰণে প্ৰথম ফাৰ্ষ্ট ফেজ এটা আমি লৈ লৈছিলোঁ এটা ফেজ দেখিলোঁ আমাৰ মিস্ত্ৰী এক হিচাপত বাটামী ঘৰ সজা মিস্ত্ৰী বা পনিয়ালী ঘৰ সজা মিস্ত্ৰী এটা আকাল ঘটিছে কাৰণ সেই ধৰণে বেলেগ বেলেগ আজিকালি ঘৰ সজা হ'ল সেই ধৰণে এক্সপাৰ্টাইজটো লাহে লাহে নাইকিয়া হৈছে সেইকাৰণে মিস্ত্ৰী মই ভাবোঁ সেই ধৰণৰ মিস্ত্ৰী পোৱাটো এটা খুব দূৰ হৈছে তাৰোপৰি আমি যিখিনি আমি মেটেৰিয়েল ব্যৱহাৰ কৰোঁ সামগ্ৰী কাঠেই হওক বা বাঁহে হওক বা ইকৰা পাবলৈ বৰ টান আজিকালি যথেষ্ট দাম হৈছে কাঠৰো সেয়েহে সেই কিছু মানে বাধা আহি পৰে মই ভাবোঁ সকলোকে ডাঙৰ কথাটো হ'ল যে ইচ্ছাটো যদি সদিচ্ছা থাকে গোটেই পৰিয়ালে হওক বা যদি চৰকাৰে আগবাঢ়ি আহে মই ভাবোঁ এই ধৰণৰ কাম কৰাটো অসম্ভৱ নহয় যিকেইটা ঘৰ আছে সেই স্বাভাৱিকতে সেই ঘৰকেইটা সংৰক্ষণ কৰিব পাৰি কাৰণ সেই ঘৰকেইটা অসমীয়া জাতিৰ হৃদপিণ্ড বুলি ক'ব পাৰি সেই ঘৰসমূহতে অসমীয়া জাতিৰ উত্তৰণ ঘটিছিল কিন্তু অসম টাইপৰ ঘৰ আৰু এটা প্ৰশ্ন মই জানিব বিচাৰিছোঁ অসম টাইপৰ ঘৰ সচৰাচৰ দেখা যায় সন্মুখত যিটো ৰাস্তা আছিলে কালক্ৰমত ৰাস্তা আগতে কেঁচা আছিলে তাৰপিছত পকী হ'ল ৰাস্তা হাইটটো বাঢ়ি গ'ল ৰাস্তাটো ওখ হৈ গ'ল গোটেই ঘৰটো তলত গুচি গ'ল তেনে কিছুমান প্ৰেক্টিকেল প্ৰব্লেম আছে নিশ্চয় কিন্তু সেই ধৰণৰ পিৰালিবোৰ সৰু সৰু মই দেখিছোঁ যে তাক নিগেট কৰাৰ এটা ব্যৱস্থা লোৱা হৈছে জেক লৈ পেলাই উঠাই দিয়ে ঘৰটো টিনটো উঠাই দিয়ে টিনটো ওখ কৰি পেলাই তেনেধৰণৰ ব্যৱস্থা কৰি পেলাই মই ভাবোঁ যদি কোনোবা বিচাৰে নিশ্চয় সেই ঘৰবোৰ সংৰক্ষণ কৰা যায় বিভিন্ন অঞ্চলত বিশ্বনাথ চাৰিআলিতো মই দেখিছোঁ বিশ্বনাথ ঘাটত তেনেধৰণৰ ঘৰ আছে যদিও সেই বহু সেই ঘৰবোৰত এতিয়া মানুহ থাকে তেওঁলোকৰ ঘৰ তেওঁলোকে থাকে সেই বিভিন্ন সদৰত চাগে তেনেধৰণৰ ঘৰ থাকিব বহু ঘৰ চাগে পৰিত্যক্ত হৈ আছে হয় আপুনি যেনেকৈ নিজৰ এটা অভিজ্ঞতাৰ কথা ক'লে গতিকে যদি এটা প্ৰচেষ্টা হাতত লোৱা যায় সেই ঘৰসমূহ সংৰক্ষণ কৰিব পৰা যাব নহয় নিশ্চয় পৰা যাব আৰু মই ভাবোঁ অকল আমাৰ ধৰক ব্যক্তিগত যিখিনি প্ৰাইভেট ৰেচিডেণ্ট সেইখিনিতো পৰিয়ালো মিলি আহি কৰিব পাৰেহি তাৰ বাহিৰে যিখিনি চৰকাৰী বঙলা আছে হ'ব চৰকাৰৰ এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি মই ভাবোঁ হয় দৰ্শক আমি ইয়াৰ পিছত আৰু কিছু অংশই ঘৰটো দেখুৱাম এই মুহূৰ্তত মই ল'ব লাগিব এটা চমু বিৰতি প্ৰিয় দৰ্শক বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমি আজি উপস্থিত হৈছোঁহি DC বাংলত ইতিমধ্যে জনাইছোঁৱে মোৰ সৈতে সংযুক্ত হৈ আছে অভিনিৱেশ শৰ্মা অভিনিৱেশ আমি বিভিন্ন কথা পাতি আছিলোঁ আপোনাৰ সৈতে পাতিব বিচাৰিছোঁ অসমাৰহীৰ ঘৰবোৰ প্ৰায় নোহোৱা হৈছে আজিকালি সেইবোৰৰ সংৰক্ষণৰ দিশত কি পদক্ষেপ ল'ব পৰা যায় যিকেইটা অসমাৰহী ঘৰ ব্যক্তিগত মানুহৰ লগত আছে সেইকেইটাৰ বাদ দি পেলাই অন্যান্য যিসমূহ চৰকাৰী গৃহ সেইসমূহ প্ৰিজাৰ্ভ কৰাৰ দিশত কি পদক্ষেপ ল'ব পৰা যায় এতিয়া অসমাৰহী ঘৰ বুলি ক'লে তাৰ আৰম্ভণি আমি জানোৱে সকলোৱে যে 1897 চনৰ ভূমিকম্পৰ পিছতে হৈছে তাৰপিছত আমাৰ মধ্যবিত্ত শ্ৰেণীটোৱে আঁকোৱালি ল'লে চৰকাৰী বাসগৃহও তেনেকৈ সজা হৈছিল তেনে ভিতৰত আপোনাৰ ধৰক পুৰণি পাব্লিক হলবোৰ আছে ৰাজহুৱা প্ৰেক্ষাগৃহ তাৰ তদুপৰি ইনস্পেকশ্যন বাংলোবোৰ আছে আৰু বিভিন্ন চৰকাৰী বিষয়া থকা বাসগৃহবোৰ এতিয়া সেইবোৰ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত এটা বৰ গুৰুত্বপূৰ্ণ পদক্ষেপ মই ভাবোঁ চৰকাৰেই ল'ব পাৰে সেইটো ফালৰ পৰা আমাক এটা হেৰিটেজ এক্ট লাগে হেৰিটেজ এক্টটোৱে অন্ততঃ আমাক সেই মেপিং কৰাত সহায় কৰিব যে কোনকেইটা বাংলো আমাৰ কাৰণে গুৰুত্ব বিশেষকৈ ঐতিহ্যপূৰ্ণ সেইকেইটা বাংলো যদি আমি সংৰক্ষণ কৰিব পাৰোঁ তাৰপিছত নিশ্চয় এক্টখন এবাৰ পাছ হোৱাৰ পিছতে নিশ্চয় আমি এক্সপাৰ্ট বিশেষজ্ঞসকলক আমি ল'ব পাৰিম তেওঁলোকৰ পৰামৰ্শ ল'ব পাৰিম আৰু সেই পৰামৰ্শ মতে আমি সেই দিশত আগবাঢ়িম বুলি মোৰ দৃঢ় বিশ্বাস এখন এক্টৰ প্ৰয়োজন উদাহৰণস্বৰূপে গুৱাহাটীত যদি তেনে ঘৰৰ কথা কোৱা যায় দীপেন বৰুৱাৰ ঘৰটো প্ৰায় 100 বছৰ হ'ব 1923 চনতে ঘৰটো নিৰ্মাণ হৈছিলে 100 বছৰ হ'ব সেইবোৰ সংৰক্ষণ কৰি তাত আজিৰ যুগত উপযোগী কৰি তুলিব পৰা যায় নে তাত যাতে মানুহ থাকিব পাৰে বা সংৰক্ষণৰ দিশৰ পৰাই বা মানুহে তাত সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা বা মানুহে চাবলৈ অহাৰ দিশৰ পৰাই সংৰক্ষণ কৰিব পাৰি নে মানুহ থাকিব পৰা যায় হয় ডিচেম্বৰ এই ধৰক আমি মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰতে আছোঁ সেই দেখিছে যে সংগ্ৰহালয় হিচাপে গঢ়ি তোলা হৈছে কিন্তু উজান বজাৰ বা জোৰপুখুৰী সেই এলেকাত আপুনি যদি যায় তাত দেখিব যে বহুখিনি ঘৰ কেফেলৈ ৰূপান্তৰ কৰা হৈছে কিন্তু কোনো ধৰণৰ তেনেকৈ বিশেষ সাল সলনি কৰা হোৱা নাই অৰ্থাৎ তাৰ যিটো এচেঞ্চটো তেনেকৈ ধৰি ৰখা হৈছে কিন্তু তাক এতিয়া নতুন প্ৰজন্ম যুৱ প্ৰজন্মৰ কাৰণে তাক মানে তালৈ আকৃষ্ট কৰিবলৈ তেওঁলোকে কেফে খুলিছে লাইব্ৰেৰী খুলিছে এটা মাটি চেণ্টাৰ বুলি আছে তাত য'ত আমি পুৰণি সাজপাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন বস্তু তাত বিক্ৰী কৰে
অৰ্থাৎ এতিয়া যুৱ প্ৰজন্মৰ বাবে উপযোগীকৈ তেনেকৈ ঘৰবোৰ সজাই তোলা হৈছে। মই ভাবোঁ অকল জোৰ পুখুৰী বা হেৰিতে নহয়, আমাৰ নগাঁও যোৰহাটতো তেনেকুৱা মই ঘৰ দেখিছোঁ, ডিব্ৰুগড়ো দেখিছোঁ, যিবোৰ তেনেকৈ সেই ধৰণে সজাই তোলা হৈছে। হয়, বিভিন্ন জেগাত তেনেধৰণে সজাই তোলা হৈছে। প্ৰিয় দৰ্শক, এই ঘৰটোৰে কথা পাতি আছিলোঁ, আগতেও দেখুৱাইছোঁ, আগৰ খণ্ডকেইটাতো দেখুৱাইছোঁ। এইটো এটা ব্লেণ্ড, আছাম টাইপ ঘৰৰ আৰু স্কটিছ ষ্ট্ৰাকচাৰৰ ব্লেণ্ড। কওকচোন এইটো ষ্ট্ৰাকচাৰটো বুজাওকচোন। আচলতে এই ঠাইত বঙলাত প্ৰথম বঙলা আমি জানো 1839 চনতে আৰম্ভ হৈছিল। তাৰপিছত অৱশ্যে 1839 বগল চাহাবৰ সময়ত। তাৰপিছত অৱশ্যে মডিফিকেশ্যন হৈছে, তাৰ সাল সলনি হৈছে, তাৰপৰা ভূমিকম্প হ'ল 1897 চনত। সেই হিচাপে স্কটিছ টাইপ বাংলোটোৰ কিছু শ্বক অবজাৰ্ভাৰ বা এনেকুৱা ধৰণৰ ৰুফিং কৰা হ'ল, যিটো আমি পিছলৈ হয়তো অসম আৰ্হি ঘৰত সঘনে দেখা পোৱা হ'লোঁ। আৰু সেয়েহে এইটো এটা এডমিক্সাৰ এক হিচাপত, এটা মানে স্কটিছ টাইপ বাংলো আৰু লগতে অসম আৰ্হি ঘৰৰ যিবোৰ এলিমেণ্ট জাপানিজ ষ্ট্ৰাকচাৰ ইঞ্জিনিয়াৰিঙৰ, সেইবোৰ ইয়াত সংমিশ্ৰণ ঘটিছে। আৰু মই ভাবোঁ এটা অতি উৎকৃষ্ট সেই হিচাপত এটা মানে এটা এক্সাম্পল এক হিচাপত, উদাহৰণ যে কি ধৰণৰ ফিউজন ঘটিছে এক হিচাপত, সংমিশ্ৰণ ঘটিছে অসম আৰ্হি ঘৰত। স্কটিছ টাইপ বাংলোত ওপৰৰ ষ্ট্ৰাকচাৰটো স্কটিছ টাইপৰ। হয়, অসম আৰ্হি ঘৰৰ মেইন যিটো হেৰিটো সেইটো হ'ল ৰুফিংটো আৰু গ্ৰেডিয়েণ্টটো। তাৰ যিটো ৰুফিংটো সিমান সাধাৰণতে 22 ডিগ্ৰীৰ পৰা 45 ডিগ্ৰীলৈকে থাকে। এইটো বৰষুণৰ কাৰণে, লগতে যাতে হিউমিডিটি আমাৰ নিগেট কৰিব পৰা যায়। আমাৰ বিশেষকৈ ইয়াত খুব গৰম হয় আৰু হিউমিড হয়, সেইকাৰণে সেই এয়াৰ চাৰ্কুলেশ্যনৰ কাৰণে যথেষ্ট ঠাই ৰাখিবলৈ, তাৰ ভলিউমটো ইনক্ৰিজ কৰিবলৈ ৰুফটো গ্ৰেডিয়েণ্টটো খুব মানে ষ্টিপ হয়। সেই ইয়াত এইটো বৰ সুন্দৰকৈ দেখা যায় ইমান গ্ৰেডিয়েণ্টৰ। দৰ্শক, আমি এই ঘৰটোৰে কথা পাতি আছিলোঁ, আৰু এই ঘৰটোত যিখিনি প্লাষ্টাৰিং কৰা হৈছে, স্বাভাৱিকতে সেইখিনি ইটা ব্যৱহাৰ কৰিছে নে অন্য কিবা ব্যৱহাৰ কৰা হৈছে? পিছলৈ ইটা ব্যৱহাৰ কৰা হ'ল, কিন্তু আমি সাধাৰণতে ইকৰা বা বাঁহৰ এটা হাফ ৱাল থাকে, আৰু তাৰ ওপৰখিনি আমি ইকৰা বা বাঁহৰ ৱাল দিয়া হয়। আৰু এই কাঠৰ ব্যৱহাৰটো? কাঠ ইয়াত এটা বৰ ইণ্টাৰেষ্টিং কথা যে কাঠ খুব ভাল কাঠ ব্যৱহাৰ কৰা হৈছিল, কাৰণ এইটো আছিল ডেপুটি কমিশ্যনাৰ্ছ বাংলো। সেয়েহে ইয়াত আইৰণ উড বুলি এটা কাঠৰ ব্যৱহাৰ কৰা হৈছে। মই আৰ্কিটেক্ট জিয়া হুছেইন আৰু স্মিতা মাকিজাৰ পৰা গম পালোঁ, যিটো আমাৰ বাৰ্মিষ্টিক মানে তাতকৈ উৎকৃষ্ট বুলি কোৱা হয়। সেয়েহে এই কাঠখিনি যথেষ্ট মানে উৎকৃষ্ট পৰ্যায়ৰ কাঠ বুলি আমি কৈছে। বাৰ্মিছ কাঠ, আৰু সেইখিনি বাহিৰৰ পৰা সেই কাঠখিনি অনা হৈছিল। ব্ৰহ্মপুত্ৰৰ পাৰৰ এই এক পৰিৱেশ, এই পৰিৱেশটো সজাই পৰা তোলা হৈছে। ভিতৰত যেনেকৈ বহু বস্তু সংৰক্ষণ কৰা হৈছে, আৰু বাহিৰতো তেনেধৰণে কিছু সংৰক্ষণ কৰা আমি দেখা পাইছোঁ। এতিয়া টিলা আছিল নহয় জানো? ইতিমধ্যে মই আৰম্ভণিতে কৈছিলোঁ, টিলা আছিল, আৰু টিলাটো আহোমৰ বুৰঞ্জীৰ এক জীয়া সাক্ষী। এই যি ধাৰণাটো, এনেধৰণৰ পৰিত্যক্ত এটা গৃহক এই এনেধৰণৰ এক সংগ্ৰহালয় চেপ দিয়া যি ধাৰণাটো কেনেকৈ অংকুৰিত হ'ল? এইটো আচলতে ইয়াৰ পৰিকল্পনা বহু বছৰ আগৰে, প্ৰায় 10 বছৰ আগৰ। সেই পৰিকল্পনা মতে GMD এই কাম হাতত ল'লে, আৰু তেওঁলোকে এতিয়া বৰ্তমান এইটো যিটো বঙলাটো আমাৰ হেৰিটেজ বাংলো এক হিচাপত, ডিচি বঙলাটো, সেইটো সংগ্ৰহালয় হিচাপে গঢ়ি তোলাৰ এক পৰিকল্পনা লোৱা হ'ল। আৰু প্ৰায় যোৱা 4 মাহত সেই বস্তুটো ভিতৰৰ বাহিৰৰ বেছিভাগ কাম কৰা হ'ল। বিশেষকৈ ইয়াৰ ৰেন'ভেশ্যন কৰোঁতে প্ৰায় 7 বছৰমান সময় লাগিছিল। সেইখিনি কৰাৰ পিছতে যোৱা 3-4 মাহত গোটেইখিনি বস্তু পৰিকল্পনা কৰা হৈছে। গোটেইখিনি পৰিকল্পনা কৰা হৈছে। ভিতৰত কি আছে ইতিমধ্যে আমি দেখুৱাইছোঁ। এতিয়া বাহিৰৰ পৰিৱেশটো আমি দেখুৱাব বিচাৰিছোঁ। ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ এই স্থান পৰ্যটকৰ কাৰণে গঢ়ি তোলা হৈছে, আৰু আপুনি ইতিমধ্যে জনালেই পুৰণি অসম আৰ্হিৰ বাংলা ঘৰসমূহ কেনেদৰে সংৰক্ষিত কৰা যাওক। কি মানে সেই ঘৰসমূহৰ যিবোৰ অসম আৰ্হি নহ'লেও পুৰণি ব্ৰিটিছৰ যুগৰ বহু ঘৰ অসমত আছে, আৰু আহোমৰ যিখিনি ষ্ট্ৰাকচাৰ আৰু আহোমৰ যিখিনি আৰ্কিটেক্ট, তলাতল ঘৰ হওক, ৰংঘৰ হওক, সেইখিনিও চাগৈ আজিৰ সময়ত সংৰক্ষণ কৰাৰ প্ৰয়োজন আহি পৰিছে। নহ'লে স্মৃতিৰ সোঁতত সেইখিনি হেৰাই যাব বা নতুন প্ৰজন্মই পাহৰি যাব। কি ধৰণে আগবঢ়া ভাল? চৰকাৰৰ বা চিভিল ছ'চাইটি বা আপোনালোকৰ নিচিনা যিসকল এই কামটোৰ কাৰণে আগবাঢ়ি আহিছে, তেওঁলোকে কি ধৰণে আগবঢ়া ভাল বুলি আপুনি ভাবে? নাগৰিক সমাজৰ যথেষ্ট তেওঁলোকে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে, বিশেষকৈ সজাগতাৰ ক্ষেত্ৰত, যে কোনকেইটা বিল্ডিং বা কোনকেইটা বাসগৃহ সংৰক্ষণ কৰা উচিত, সেইখিনি বিষয়ে এটা সজাগতা সৃষ্টি কৰাটো বিৰাট প্ৰয়োজনীয়। সেই লাগিলে লেখা মেলাৰ যোগেদি হওক বা আলোচনাৰ যোগেদিয়ে হওক। কিন্তু মই ভাবোঁ এই যিটো সংৰক্ষণৰ গোটেই বস্তুটো, সেইটো আমি বাহিৰত দিল্লীত দেখিছোঁ, ইণ্টেকে কৰিছে, বিভিন্ন ঠাইত, ভাৰতৰ বিভিন্ন ঠাইত, বম্বেতো দেখিছোঁ, বম্বে মিউনিচিপেল কৰ্প'ৰেশ্যনে কৰিছে। সেই ক্ষেত্ৰত ইয়াৰ যিখিনি আমাৰ চৰকাৰী সংস্থা, সেইখিনিয়ে মই ভাবোঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। বিশেষকৈ সংৰক্ষণ কি বস্তু, যে এটা বিল্ডিং সংৰক্ষণ কৰা মানে আমি কি বুজোঁ, সেই ধৰক আহোমৰ সময়ৰ ৰংঘৰ কাৰেংঘৰে হওক বা এতিয়া দিনৰ যোৱা 100 বছৰ আগৰ বঙলাই হওক, এইখিনি সংৰক্ষণ কিদৰে কৰা হৈছে তাৰ বাবে বিশেষজ্ঞৰ কিন্তু মই ভাবোঁ মতামত লোৱাটো বিৰাট প্ৰয়োজনীয়, যে সংৰক্ষণ আচলতে কি ধৰণে কৰা যায়।
কি মেটেৰিয়েল ব্যৱহাৰ কৰিব, কি ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰিব, যাতে সেই আগৰখিনিৰ লগত তাৰ সংমিশ্ৰণ ঘটিলে কি ধৰণৰ তাৰ প্ৰভাৱ পৰিব, এই গোটেই বস্তুখিনি চিন্তা কৰাৰ বাবে মই ভাবোঁ বিশেষজ্ঞ এটা দলৰ পৰামৰ্শ লোৱাটো চৰকাৰী সংস্থাই হওক বা চৰকাৰেই হওক লোৱাটো বিৰাট প্ৰয়োজনীয় বুলি মই ভাবোঁ। তাৰ সমান্তৰালকৈ প্ৰশিক্ষণ দিয়াও প্ৰয়োজন বা বিশ্ববিদ্যালয়সমূহত সংৰক্ষণ কি বস্তু, যি ধৰণে বিদেশৰ বিশ্ববিদ্যালয়সমূহত এই সন্দৰ্ভত বিশেষ কোৰ্চ আছে, সেই ধৰণৰ আমাৰ অসমত সেই ধৰণৰ প্ৰশিক্ষকৰ চাগৈ অভাৱ বা তেনেধৰণৰ প্ৰশিক্ষকৰ সৃষ্টি কৰাটো চৰকাৰৰ এক দায়িত্ব নহয় জানো? মই বিশেষকৈ মানে কি হয়, আমাৰ সংৰক্ষণ বুলি ক'লে অসমত দেখিছোঁ প্ৰায় পাণ্ডুলিপি সংৰক্ষণতে আমি সীমিত, পাণ্ডুলিপি সংৰক্ষণতে। কিন্তু তাৰ বাহিৰে বিভিন্ন সামগ্ৰী আছে, ঘৰ দুৱাৰ আছে, যিবোৰ সংৰক্ষণৰ আমাৰ এটা তাৰ মানে এটা আকৃষ্ট কৰিবলৈ তেওঁলোকক বিশেষকৈ প্ৰশিক্ষণ দিবলৈ আমাৰ ইয়াত সংস্থাৰ প্ৰয়োজনীয়, তেওঁলোকে মই প্ৰয়োজন, আৰু নিশ্চয় তেওঁলোকে যেনেকৈ সংস্থা আগবাঢ়ি আহিব এই বিশেষকৈ এই ধৰণৰ বস্তুত মানে এই ধৰণৰ প্ৰশিক্ষণ দিবলৈ, মই ভাবোঁ সেইটো আমাৰ যুৱ প্ৰজন্মই জনাটো বৰ দৰকাৰী। হয়। এক নান্দনিক পৰিৱেশ, সন্মুখতে ব্ৰহ্মপুত্ৰ নদী আৰু তাৰ সমীপতে এই বাংলোটোক সজাই পৰাই তোলা হৈছে, প্ৰাণ পাই উঠিছে বাংলোটো আপোনালোকৰ প্ৰচেষ্টাত। পৰ্যটকসকলে কেনেকৈ গ্ৰহণ কৰিছে, ইয়ালৈ পৰ্যটকৰ ভিৰ হৈছেনে, তেওঁলোক আহিছেনে? আমি আচলতে উদ্বোধন কৰাৰ পিছৰ পৰা নিজে চাই আছোঁ আৰু তাৰ গম পাইছোঁ ইয়াত বয়োজ্যেষ্ঠসকলৰ লগতে সৰু ল'ৰা ছোৱালীবোৰ ইয়াত আহি পেলাই ভাল পায়, কাৰণ তেওঁলোকৰ বিনোদনৰ বাবে বা তেওঁলোকৰ বিশেষকৈ এডুকেশ্যনৰ ক্ষেত্ৰত সংগ্ৰহালয়টো এটা ভূমিকা পালন কৰিছে। কিন্তু তাৰ বাহিৰে বাহিৰৰ যিখিনি বস্তু তাত তেওঁলোকে বিনোদনৰ বাবে এখন ঠাই বিচাৰি পাইছে, যে তলত বহি পেলাই সূৰ্য অস্ত চোৱাই হওক বা খেলিবলৈ ইয়াত বিভিন্ন এখন ঠাই আছে, সেইটো মই ভাবোঁ তেওঁলোকক বিশেষভাৱে আকৃষ্ট কৰিছে। সূৰ্য অস্ত বৰ ধুনীয়াকৈ দেখা পাব, মানে ছানছেট স্পটেই হৈ যাব পাৰি ইয়াৰ পৰা, যিহেতু ব্ৰহ্মপুত্ৰৰ পাৰত। আৰু গুৱাহাটীৰ অন্য স্থানত যি ধৰণৰ এক গৰম অনুভৱ কৰা যায়, হিউমিডিটি থাকে, ইয়াত অলপ কম হ'ব নহয় জানো? বৰ ধুনীয়া এটা পৰিৱেশ। আমি কাম কৰি থাকোঁতে গম পাইছিলোঁ যে ইয়াত গৰমটো বাহিৰলৈ ওলাই গৈ যি ধৰণৰ গৰম পোৱা যায় ইয়াত অকণমান কম, বতাহৰ প্ৰচলনো বেছি, গছ গছনিও আছে, আৰু নদীখন একেবাৰে সন্মুখতে আছে। আৰু সেই হিচাপে বাকী ঠাইৰ তুলনাত নিশ্চয় এই ঠাইটো অকণ প্ৰাকৃতিক পৰিৱেশো তেওঁলোকে উপভোগ কৰি, তাৰপিছত বাংলোটোত যিখিনি বস্তু আপোনালোকে সংৰক্ষণ কৰিছে সেয়া উপভোগ কৰিলে। আপুনি ইতিমধ্যে বাংলাটোৰ কথা কৈছে, প্ৰায় 100 বছৰ পুৰণি এই বাংলোটো। পৰিত্যক্ত কেতিয়াৰ পৰা আছিলে? শেষজন ডেপুটি কমিশ্যনাৰ কোন আছিলে বাংলোটো? প্ৰায় 10 বছৰ আগতে, মই শুনা মতে, হয়তো ভুলো হ'ব পাৰে, প্ৰতীক হাজেলা আছিল তেখেত। প্ৰায় 10 বছৰ আগতে এইটো এই সংৰক্ষণ কেন্দ্ৰৰ বাবে বা ঐতিহ্য কেন্দ্ৰৰ বাবে এৰি দিয়া হৈছিলে। তেতিয়া প্ৰায় ধৰক এটি 10 বছৰ হ'ল, 10 বছৰ যোৱা আজি 4-5 মাহত এই গোটেইখিনি কাম ৰেন'ভেশ্যন 7 বছৰ লাগিল। তাৰপিছত যিটো অতি গুৰুত্বপূৰ্ণ কাম আছিল, মই ভাবোঁ গোটেই বঙলাটো কি ধৰণে ৰেন'ভেশ্যন কৰাটো একেবাৰে খালী আছিল, একো নাছিল, ইমান বেয়া অৱস্থাত আছিলে, খুব সুন্দৰকৈ আৰ্কিটেক্টকেইজনে ইয়াত মানে সংৰক্ষণ কৰিলে। তাৰপিছত অভিয়াছলি আমি ক্ৰিয়েটিভ টিমটো আহিলোঁ, আৰু তাৰপিছত বাকী ভিতৰৰ বা বাহিৰৰ যিখিনি কাম দেখিছে সেইখিনি 4 মাহত হৈছে, সেইখিনি 4 মাহত কৰিছে। আৰু স্বাভাৱিকতে যদিও এই টিলাটোৱে মেডিয়েভেল হিষ্ট্ৰীৰ এক সাক্ষ্য বহন কৰিছে, কিন্তু এই যিটো বাংলোটোৱে আধুনিক অসমৰ বহুকেইটা পৰিঘটনা জীয়া সাক্ষী, একেবাৰে আধুনিক অসমৰ মানে জীয়া সাক্ষী হিচাপত বিভিন্ন ঘটনা পৰিঘটনাৰ, ভাষা আন্দোলন, অসম আন্দোলন বা অন্যান্য যিসমূহ ঘটনা বা যি বিভিন্ন চৰকাৰৰ পৰিকল্পনাসমূহ চাগে ঘৰতে হৈছিলে। মই ভাবোঁ কাৰণে ইট ইজ এ উইটনেছ টু দ্য শ্বেপিং অফ মডাৰ্ণ আছাম হিচাপত আধুনিক অসমৰ গঢ় ল'লে সেইটো এটা অতি নীৰৱ সাক্ষী হিচাপে ৰৈছে, নীৰৱ সাক্ষী হিচাপে, অভিমানী সাক্ষী হিচাপে ঘৰটো ৰৈছে, আৰু এতিয়া পৰ্যটকৰ কাৰণে মুকলি কৰা হৈছে। আৰু তাৰ সমান্তৰালকৈ প্ৰিয় দৰ্শক, এক নান্দনিক পৰিৱেশ গঢ়ি তোলা হৈছে ব্ৰহ্মপুত্ৰৰ পাৰত। শিশুসকলেও আহি ইয়াত বিনোদনৰ কাৰণে তেওঁলোকৰ যথেষ্ট সমল আছে, তেওঁলোকে ইয়াত আহি খেলিব পাৰে। আৰু যিসকলে অসমৰ বুৰঞ্জীৰ বিষয়ে জানিব বিচাৰে তেওঁলোকে এতিয়া ঘৰটোৰ ভিতৰত সোমাই সেইখিনিতো চাব পাৰি। আৰু তাৰ সমান্তৰালকৈ শিশুসকলৰ কাৰণেও বিনোদনৰ যথেষ্ট অৱকাশ এই স্থানত আছে। প্ৰিয় দৰ্শক, বৰ্তমান মই সেই বিশেষ ঘৰটোৰ বাহিৰত উপস্থিত আছোঁ। মোৰ পিছফালে মহাবাহু ব্ৰহ্মপুত্ৰ। আপোনাক সুধিব বিচাৰিম ডাঙৰীয়া, বাহিৰতো আপোনালোকে কিছু পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে, কি উদ্দেশ্য, কেনেকৈ কনচেপ্টটো আহিলে, কোনে কনচেপ্টটো দিলে? ইয়াত দেখা পাইছোঁ মই শিশুৰ বিনোদনৰ কাৰণে কিছু সমল আপোনালোকে প্ৰস্তুত কৰিছে, কি আছে বাহিৰত? খুব ইণ্টাৰেষ্টিং জেগা এইটো, মানে এটা আকৌ এই মানে মেইনটেইন কৰা হৈছে পুৰণা ব্ৰিটিছ টাইমৰ যিটো কেনেকুৱা থাকিলেহেঁতেন, এটা বেক গাৰ্ডেন এটা থাকে, মানে বহি পেলাই মানে চাহ কফি খাব পাৰে যেন, তাতে এটা আউটডোৰ কেফে নিচিনা জেগা এটা আছে। ৰঞ্জনা ভাজনকাই মানে গোটেই ভাল, খুব চিম্পল কৰি একদম এটা মানে খুব বঢ়িয়া কৰি লেণ্ডস্কেপ কৰিছে। আৰু সেই ছাইডত গোটেই কৰিডৰটো একচুৱেলি আমাৰ প্লে জ'ন হয়,
আচ্ছা 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 এই প্লে জোনটো খুব ইণ্টাৰেষ্টিং এবাৰ এইটো দিছ ইজ একচুৱেলি আই শুড চে দ্য কণ্ট্ৰিবিউশ্যন অফ আৰ অনাৰেবল চিফ মিনিষ্টাৰ এবাৰ যেতিয়া তেখেত আহিল ইয়াতে মানে চাবৰ কাৰণে ইনস্পেকশ্যন এটা কৰিবৰ কাৰণে কেনে কাম চলি আছে চ' হি টল্ড এভৰি ওৱান কি আমাৰ নিচিনা ডাঙৰ মানুহৰ কাৰণে বহুত আছে চাবৰ কাৰণে সৰু বাচ্চালৈ কি কৰিব কিবা কৰা সিহঁতৰ কাৰণে খেলা চ' একো ভাবিলোঁ কি কৰা যায় চ' মিষ্টাৰ হিলালীয়ে ক'লে কি সেইখিনি জেগাত মানে এটা লম্বা কৰি এই কৰিডৰ এটা বনাই দিব লাগে মানে বাচ্চাহঁতৰ খেলাৰ কাৰণে তাই ভাবিলোঁ কি কৰা যায় তো এটা সৰুৰ পৰা লৈকে ডাঙৰলৈকে চবৰ কাৰণে কিবা এটা আছে মানে এই সৰু প্লে হাউচেছবিলাক আছে তাৰপিছত সেই টায়াৰ চায়াৰ ওলমি আছে নেট লগোৱা আছে তাৰপিছত তাতকৈ অলপমান ডাঙৰ বাচ্চাৰ কাৰণে স্নেকছ এণ্ড লেডাৰ্ছৰ ইয়াতে আছে তাৰপিছত এই চেছ বৰ্ডটো বনাব সময়ত আই ৱাজ ভেৰি কিন টু মানে এটা আউটডোৰ চেছ বৰ্ড থাকিব লাগে ফৰ্চুনেটলি CEO মানে মিষ্টাৰ হিলালী হি ৱাজ অলছ' ভেৰি কিন তো আমি ভাবিলোঁ বঢ়িয়া চেছ বৰ্ডটো বনাম বাৰু বাট মই জ্যোতিশংকৰ ভট্টাচাৰ্য আমাৰ আৰ্টিষ্ট তেখেতৰ লগত মই ডিছকাছ কৰি পেলাই আই ৱান্টেড টু ৰি ইমেজিন দ্য চেছ পিচেছ চ' আমাৰ এই চেছ পিচেছবিলাক আহোম আৰ্মিৰ ডিছক্ৰিপশ্যন হয় আচ্ছা দুইফালে মানে আমাৰ আহোম আৰ্মি থিয় হৈ আছে এই চেছ বৰ্ডত দিছ ইজ একচুৱেলি দ্য মষ্ট ইউনিক ছেট আই থিংক এইটো এণ্ড ওৱান অফ ইটছ কাইণ্ড ইন দ্য ৱৰ্ল্ড কাৰণ বেলেগ আৰু কোনো নাই আহোম আৰ্মিৰ চেছ বৰ্ড সচৰাচৰ চেছ বৰ্ডৰ ব্ৰিটিছৰ যি আৰ্মিৰ এনচিয়েণ্ট যি আৰ্মিৰ মডেল তাৰ ওপৰত মানে অৰিজিনেল চেছ বৰ্ড যোনটো আমি গোটেই পৃথিৱীয়ে ইউজ কৰে দে আৰ একচুৱেলি মডেল অন এংলো চেক্সন পিচেছ না বিশ্বপ থাকে নাইট থাকে তো যদি বিশ্বপ থাকিব পাৰে নাইট থাকিব পাৰে কিং থাকিব পাৰে সেনাপতি থাকিব পাৰে এবছলিউটলি আমাৰ আহোম আৰ্মিও থাকিব পাৰে বৰা থাকিব পাৰে হাজৰিকা থাকিব পাৰে শইকীয়া থাকিব পাইক যি চব আছে পাইক চাইক চব আছে আমি উই হ্যাড গ্ৰেট ফান এইটো ডিজাইন কৰিবৰ কাৰণে আৰু এইটো মানে খুব পপুলাৰো হৈছে আলম সাহেব থ্যাংকছ Thank you. আমাৰ Thank you. সৈতে কথা পতাৰ কাৰণে বহুত বহুত ধন্যবাদ এইখিনি সময় থেংক ইউ ছ' মাছ ফৰ কামিং হয় থেংক ইউ প্ৰিয় দৰ্শক এই বিশেষ ঘৰটোৰ আমি সকলো অংশ ইতিমধ্যে দেখুৱালোৱেই যথেষ্ট নান্দনিক পৰিৱেশ ব্ৰহ্মপুত্ৰৰ পাৰত এই ঘৰটো আৰু এই ঘৰটো অসমৰ সেই ঘৰটোক পুনৰ প্ৰাণ পালে এই ঘৰটোৱে আশাসুধীয়া প্ৰচেষ্টাত আৰু অসমৰ বিভিন্ন জেগাত এনেধৰণৰ অসমৰ সেই ঘৰসমূহ আছে যিসমূহ এই মুহূৰ্তত আজিৰ দিনত পৰিত্যক্ত হৈ আছে গতিকে সেই ঘৰবোৰ যাতে চৰকাৰ বা অন্যান্য সংগঠনসমূহে সংৰক্ষণ কৰাৰ প্ৰচেষ্টা হাতত লয় সেয়া আমাৰ আশা থাকিব এক প্ৰকাৰ ক'বলৈ গ'লে যিটো ঘৰ গুৱাহাটীৰ মাজমজিয়া যিটো ঘৰ আপোনালোকক আজি দেখুৱালোঁ সেয়া আৰম্ভণিয়ে মাথো স্বাভাৱিকতে অনাগত সময়ত অসমৰ আন গৃহসমূহ সংৰক্ষণ হ'ব বুলি আশা ৰাখিছোঁ ধন্যবাদ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম